যোৰহাট লোকসভাৰ উন্নয়নৰ দায়িত্ব মই গ্ৰহণ কৰিছোঁ। এই কথা আমি কোৱা নাই। এই কথা কৈছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই। আজি যোৰহাট জিলা বিজেপি কাৰ্যালয়ত এক বৃহৎ যোগদান সভাত তেওঁ অংশগ্ৰহণ কৰে। সভাত জাতীয় সংগঠনৰ নেতা, যুৱ সংগঠক আদি কৰি কেইবা শতাধিক যুৱক যুৱতীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। আজি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া সংবাদ মাধ্যমৰ আগত এনেদৰে কয়, যোৰহাট লোকসভা সমষ্টিৰ উন্নয়ন আৰু বিকাশৰ দায়িত্ব মই গ্ৰহণ কৰিছোঁ আৰু সমষ্টিৰ ৰাইজে শাসকীয় দলৰ সাংসদ নাই বুলি যাতে অনুভৱ কৰিব নোৱাৰে, সেয়ে মই সপ্তাহত কমেও 2টা দিন লোকসভা সমষ্টিটোত দিম। সেয়ে তেওঁ সমষ্টিটোৰ 10টা বিধানসভা সমষ্টিত বিভিন্ন উন্নয়নমূলক আঁচনিত নিজকে নিয়োজিত কৰিছে। প্ৰথমে আমি আমাৰ যুৱ সমাজৰ সমাজ সেৱাৰ সৈতে জড়িত যুৱ সমাজৰ দুগৰাকী অগ্ৰণী শক্তিমন্ত প্ৰাণৱন্ত বুদ্ধিদীপ্ত যুৱকৰ্মীক আমি নতুনকৈ পাইছোঁ। তেওঁলোকৰ নেতৃত্বত আৰু প্ৰায় 6-7 শতাধিক 1000 ওপৰত এটা হাতছে পৰিলে আমাৰ বাকীখিনি সংবাদ মাধ্যম পাইছোঁ। সংবাদ মাধ্যম এক সহস্ৰাধিক যুৱকৰ্মী মূলত যুৱক আৰু যুৱতী যোগদান কৰিছে আজিৰ তাৰিখত। নৰেন্দ্ৰ মোদীদেৱৰ প্ৰতি তেওঁলোকৰ আস্থা প্ৰকাশ কৰি অসমৰ পৰিপ্ৰেক্ষিতত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতি তথা ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেখেতসকলে যোগদান কৰিছে। আমি আন্তৰিকতাৰে অতি শুভেচ্ছা সহকাৰে প্ৰত্যেকগৰাকী সদস্যক এতিয়া আমি জানো যে এই প্ৰেক্ষাগৃহৰ বাহিৰতো কেইবা শতাধিকৰে আদৰিছোঁ আৰু তেওঁলোকে যিটো দায়িত্ব লৈছে যে অহা 5 দিনৰ ভিতৰতে তেওঁলোকৰ যি নিকট বন্ধু আছে এই 1000 আৰু বহু সংখ্যক সদস্য আমাৰ দললৈ অনাৰ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনাটো মই আদৰণি জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীক মোক যদি সোধা কিয় যোগদান কৰিছিলোঁ, সংযোগবশতঃ সৌভাগ্যবশতঃ আজিৰ তাৰিখত সংসদলৈ যাব পৰা সুবিধা হৈছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীত কোনেও ব্যক্তিগত চিন্তা চৰ্চাৰে নকৰে, সেইটো সহজেই সকলোৱে জানে আৰু এইটো সাধাৰণ এটা কথা। ভাৰতীয় জনতা পাৰ্টীয়ে আমাক একো নিদিয়ে। ভাৰতীয় জনতা পাৰ্টীয়ে দিয়ে আমাক ভাৰতীয় জনতা পাৰ্টী দিয়ে আমাৰ এখন মঞ্চ, এটা পৰিয়াল, দেশ তথা জাতিক সেৱা কৰিবলৈ, প্ৰতিটো ভাষা সংস্কৃতিৰ প্ৰতি দায়বদ্ধ হৈ সন্মান কৰিবলৈ দিয়ে আমাক এক শক্তিশালী মঞ্চ। তাৰ বাহিৰে একো নিদিয়ে। ব্যক্তিগত সাধনৰ বা সুযোগৰ সন্ধান দিয়াৰ কোনো ধৰণৰ এক ৰাস্তা বিজেপি কেতিয়াও দেখাই নিদিয়ে। বিজেপি হ'ল দেশমাতৃ তথা সমগ্ৰ বিশ্বৰ মানৱ জাতিক প্ৰকৃতিক সেৱা কৰিবলৈ নিৰ্মিত এক মঞ্চ। আমাৰ যি দৰ্শন, সেই দৰ্শনত কেৱল মানুহ নহয়, সমগ্ৰ প্ৰকৃতিটো এটা সামগ্ৰিকভাৱে যি এটা প্ৰাকৃতিক সত্তা আছে, এই প্ৰাকৃতিক সত্তাটোৰ প্ৰতি আমি শ্ৰদ্ধাশীল আৰু আমাৰ মূল চালিকা শক্তি হ'ল ভাৰত মাতৃৰ প্ৰতি থকা আমাৰ দেশপ্ৰেম আৰু সমৰ্পিত আমাৰ যি সত্তা, সেইটো হ'ল আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মূল চালিকা শক্তি। ভাৰতক আমি মাতৃৰূপে গণ্য কৰোঁ, ভাৰতক মাতৃৰূপে গণ্য কৰোঁ। এই বিশাল ভূমিৰ গছ, তৰু, বন, নদীকা, পশু পক্ষী আদি কৰি সংস্কৃতি, ইতিহাস, প্ৰতিটো বিন্দু, প্ৰতিটো ইতিহাসৰ প্ৰতিটো ধন সামগ্ৰিকভাৱে এয়া আমাৰ ভাৰতবৰ্ষ। এই ভাৰতীয় দৰ্শনত সেই মাতৃ বুলি যাক আমি গণ্য কৰোঁ, সেই মাতৃৰ সেৱাত আমি আগুৱাই যাওঁ। তেতিয়া আমি কিমান সুখী যে আমাৰ যোৰহাট নগৰটো আজি ভাৰত মাতৃৰ জয় দিবলৈ আৰু 1000 যুৱক যুৱতী আজি আমাৰ লগত সংযোগ। ভাৰতীয় জনতা পাৰ্টীয়ে আমাক মঞ্চ দিয়ে আৰু আমি ভাৰতীয় জনতা পাৰ্টীক দিব লাগিব আমাৰ বহুমূলীয়া সময়, সমৰ্পণৰ ভাৱ। আমাক ভাৰতীয় জনতা পাৰ্টীয়ে যি মঞ্চ দিছে, মঞ্চ থিয় হৈ আমি আত্মবাক্য বসুধৈৱ কুটুম্বকম, সমগ্ৰ বিশ্বই মোৰ বাবে এটা পৰিয়াল, সেই সূত্ৰেৰে আগবাঢ়িব লাগিব। মোদীজীৰ যি সূত্ৰ, মোদীজীৰ যি মন্ত্ৰ, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস, সেই মানিৰ উদ্বুদ্ধ হৈ আই ভাৰতী আই অসমীয়া সেৱাত উৎসৰ্গিত হ'ব লাগিব। মোৰ নতুন কৰ্মীসকলক নিজে ক'বলগীয়া কথা এইখিনিতে 2টা কথা। প্ৰথমতে অলপ আচুৱা যেন লাগে যে এই কাৰ্যসূচীলৈ যেতিয়া আহিব কি কৰিম। আমাৰ ক্ষেত্ৰত হৈছিল আজিৰ পৰা এতিয়া 11-12 বছৰৰ ভিতৰত বিজেপিত যোগদান কৰিছিলোঁ। ইয়াত স্বতঃস্ফূৰ্তভাৱে নিজে নিজে কাম ওলায়। ইয়াত নতুন কৰ্মীসকলক কৈছোঁ, ইয়াত আপোনাক কোনোবাই কাইলৈৰ পৰা কিবা এটা কামত যোৱাটো আমাৰ প্ৰথম কৰ্তব্য। ইয়াত নিজে নিজে নতুন দায়িত্ব আহি নাযায়। দায়িত্ব সৃষ্টি কৰা এটা পৰিৱেশ সৃষ্টি, দায়িত্ব আৰু কাম যেতিয়া আপুনি সমৰ্পিতভাৱে নিজৰ দক্ষতা, নিজৰ নিষ্ঠা আৰু একাগ্ৰতাৰে ধিয় দিয়ে, তেতিয়া সেই দায়িত্ব, কাম, কিছু ৰেছপনচিবিলিটি, দায়বদ্ধতা সকলোবিলাক স্বতঃস্ফূৰ্তভাৱে আহি যায়। ভাৰতীয় জনতা পাৰ্টী কোনো পৰিয়ালকেন্দ্ৰিক পাৰ্টী নহয়। ভাৰতীয় জনতা পাৰ্টীত অন্য পাৰ্টীৰ দৰে নেতা আৰু নিৰ্দিষ্ট পৰিয়ালৰ পিছে পিছে ঘূৰিবলগীয়া পাৰ্টী নহয়।
আৰু ভাৰতীয় জনতা পাৰ্টিক তোষামোদ কৰিবৰ প্ৰয়োজন নাই। ভাৰতীয় জনতা পাৰ্টিৰ কোনো বিখ্যাত পৰিয়ালৰ সন্তান হ'ব নালাগে, য'ত এজন চাহবলৈ গৈ প্ৰধানমন্ত্ৰী হৈ গৈ, য'ত এজন ৱাৰ্ডৰ কমিশ্যনাৰ গৈ দেশৰ গৃহমন্ত্ৰী বা আমাৰ দলৰ সভাপতি হৈ গৈ, তেনেধৰণৰ সকলো বস্তু পোৱা যায় কেৱল ভাৰতীয় জনতা পাৰ্টি। মোৰ পদটো কিমান, মই এতিয়া ধৰি লওক আপোনালোকৰ স্থানীয় সাংসদগৰাকীও বহুত বেছি ব্যস্ত, কিন্তু ব্যস্ততা কেতিয়াও বাহানা হ'ব নোৱাৰে। মই যদি দুটা মন্ত্ৰালয়ে কাম কৰি প্ৰত্যেক শনি দেওবাৰে যদি যোৰহাট লোকসভাত সময় দিব পাৰোঁ, তেখেতে কিয় নোৱাৰে? সাধাৰণ প্ৰশ্ন, বেছি কমপ্লেক্সিটি যাব নালাগে। শাসক দলৰ এগৰাকী সাংসদ হিচাপে মই সেৱা আগবঢ়াম, সেইটো হ'বলৈ নিদিওঁ। বিজেপিৰ ভেটি সুদৃঢ় কৰিব আপোনাৰ এই উন্নয়নে, যোৰহাটত বিজেপিৰ ভেটি অকণমান দুৰ্বল হৈছে। নহয়, সেইটো ৰাইজে ক'ব। ভেটি দুৰ্বল হ'বলটোতো আমি এতিয়া 94খন আসন বিধানসভাত আমি অগ্ৰাধিকাৰ লাভ কৰিছোঁ। চৰকাৰ গঠন কৰিব লাগে 64খন। সমগ্ৰ বিৰোধী একত্ৰিত হৈ আগে পাইছিল 5খন, এইবাৰ সংকুচিত হ'ল 3খনলৈ। গতিকে ভেটি সুদৃঢ় ষ্ট্ৰঙৰ কি কথা আছে? দিলীপ শইকীয়া ডাঙৰীয়া যেতিয়াৰ পৰা আহিলে, বহুখিনি জ্যেষ্ঠ ব্যক্তি আপোনালোকৰ মাজত আহিলে, শেহতীয়াকৈ এখন ৰাজ্যসভাৰ আসনক লৈ পেলাই আপোনালোকে আলোচনা কৰিছিল। ৰাজেন গোহাঁই আৰু ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চায়তৰ পৰা ৰাজ্যসভালৈকে কোনে ক'ত পাব এনেধৰণৰ কথা বতৰা চৰ্চা কৰাটো অতি কৰাটো কোনো ৰিজাল্ট অৰিয়েণ্টেড নহয়। কাৰণ এইবিলাক কথা আমাৰ খুব গণতান্ত্ৰিকভাৱে হয়। ইমান ডাঙৰ কথা কোনে কি টিকেট পাব এজন সাধাৰণ কৰ্মীয়ে কোৱাটো অনুচিত। কিন্তু আমি গণতান্ত্ৰিক দেশ। এতিয়া চাওক, আপুনি এগৰাকী সাংবাদিক, কোনোবা এগৰাকী কংগ্ৰেছ, কোনোবা এগৰাকী বিজেপি, ৰাজধৰ্ম পালন কৰি থকা চৰকাৰ এখনৰ বাবে প্ৰত্যেকেই আচলতে সমান। এতিয়া যে আমাৰ চাকৰি দিয়ালৈকে পাইছে, আমাৰ কোনোতো সোধা নাই কংগ্ৰেছৰ যিটো সংস্কৃতি আছিল, তেওঁ বিজেপি কংগ্ৰেছ বিজেপি, ইয়াকে কৈ ৰাজধৰ্ম। যদিহে কিবা তেনেকুৱা ধৰণৰ কথা আছে মই নাজানো, কিন্তু প্ৰশাসনিকৰ পৰা চাকৰি প্ৰদানলৈকে আমাৰ আজি এতিয়া 195টা আমি নামঘৰ নামঘৰ ৰাখিবলৈ কোনে কাক ভোট দিছে, কোনে কি সেইবিলাক কোন। এতিয়া আমাক ৰাইজে আশীৰ্বাদ দি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিলে, মোদীদেৱক মুখ্যমন্ত্ৰী পাতিলে। সমগ্ৰ দেশৰ বা ৰাজ্যখনে ভাবাটোতো এইখন চৰকাৰ এখন চৰকাৰৰ নামঘৰ কোনটো পদত আমাৰ ভোট কম কৰিছিল, বেছি কৰিছিল, এইবিলাক হ'ল কংগ্ৰেছী গোষ্ঠী, এইবিলাকৰ আমাৰ সংস্কৃতি। আৰু আপুনি যিটো কথা কৈছে নাই থাকিলে নিশ্চয় যোৰহাট পৌৰসভাখনৰ এতিয়া মই এতিয়ালৈকেতো আপুনি দায়িত্ব লৈছে, আপুনি মই এতিয়ালৈকে প্ৰশাসনিক অভ্যন্তৰীণ হাত মাতৃত্বৰ দায়িত্ব লোৱা নাই। মই লৈছোঁ সামগ্ৰিকভাৱে বিকাশ, ক'ৰবাত আলি পদবী, কোনোবা ল'ৰা ছোৱালী, সেইটোৱে ক'ব লৈছোঁ। যোৰহাটৰ বিকাশৰ বাবে অহা প্ৰায় 40 কোটি টকা কিন্তু যোৰহাট পৌৰসভাত জমা আছে, একো কাম কৰিব পৰা নাই। মই যিহেতু ৰাজ্য চৰকাৰৰ প্ৰশাসনিক দায়িত্ব ৰাজ্য চৰকাৰ ইয়াত নহয় এক্সট্ৰা। কিন্তু সকলোৱে জানে যে শাসক দলৰ হ'লে বা দুইখন চৰকাৰৰ লগত সমিল মিলেৰে হাতে হাত ধৰি আগবাঢ়ি আহিলে মানুহৰ কাম হয়। এতিয়া সন্মানীয় স্থানীয় সাংসদগৰাকীয়ে মোৰ তেওঁৰ প্ৰতি শুভেচ্ছা আছে, শ্ৰদ্ধা আছে, আমাৰ নিজৰে মানুহ, তেওঁক ঈশ্বৰে মংগলে ৰাখক। কিন্তু ৰাজনৈতিক ক্ষেত্ৰ বা ব্যৱসায়িক ক্ষেত্ৰলৈ যদি আমি আহোঁ, অৱধাৰিত যে তেওঁ পুৱাৰ পৰা গধূলিলৈকে তেওঁ প্ৰধান কাম কি? আমাক সমালোচনা কৰা, মোদীজীৰ পৰা আমাৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈকে দুইখন চৰকাৰক সমালোচনা কৰাটো এটা প্ৰধান কাম। আজি পথটো যদি সন্মুখত নাই হোৱা, তাৰ বাবে তেওঁ আন্দোলন কৰিব পাৰে, তেওঁ ধৰ্ণাত কৰিব পাৰে, এইদৰে বিজ্ঞপ্তি দিব পাৰে। তেওঁৰ পথটো কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰে, কাৰণ তেওঁ মোদী চৰকাৰৰ প্ৰতিনিধি, না তেওঁ হিমন্ত বিশ্ব শৰ্মা দেৱৰ প্ৰতিনিধি। তেওঁ চিঠি এখন দিব পাৰে, কিন্তু সেইটোতো তেওঁ নকৰে। তেওঁৰ আছে অহংকাৰ আছে, মই কিয় হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিম, মই কিয় মোদীজীক অনুৰোধ কৰিম। গতিকে হিমন্ত বিশ্ব শৰ্মা দেৱ বা ভাৰতীয় জনতা পাৰ্টীৰ কথা যে উন্নয়নৰ যিটো অবিৰত ধাৰা, সেই ধাৰাটোৰ পৰা আমাৰ কেতিয়াও নিশ্চিত হ'ব নোৱাৰে। গতিকে এই কামখিনি শাসক দলৰ এগৰাকী সাংসদ বা মন্ত্ৰী কৰিবলৈ সহজ। গতিকে মই বাকী যিসকল লোক, তেওঁ পঞ্চায়তৰ এগৰাকী নিৰ্বাচিত প্ৰতিনিধি হওক বা ধন কমিটিৰ নিৰ্বাচিত প্ৰতিনিধি হওক, এগৰাকী বিধায়কৰ বা যিখিনি সেৱাৰ মনোবৃত্তিৰ যিখিনি কাম কৰে, সেই যিটো সেৱাৰ মনোবৃত্তিৰ কাম কৰে যিসকল ব্যক্তি, তাৰ ভিতৰত নতুন নাম আৰু এটা সন্তুষ্ট হ'ল, সেয়া হ'ল ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা। মই এনেকৈ নকওঁ যে মই বিৰাট কিবা নহয়, বাকী মানুহে কাম কৰি আছে। সেই শক্তিশালী সমৰ্পিত মানুহখিনিৰ মাজত আৰু এজন মানুহ হ'লোঁ মই, কিন্তু মই হিমন্ত বিশ্ব শৰ্মা দেৱৰ প্ৰতিনিধি, মোদীদেৱৰ প্ৰতিনিধি। গতিকে লোকসভা সমষ্টিত আটাইতকৈ কাম বেছি ভালকৈ কৰিব পৰাৰ সুবিধা স্বাভাৱিকভাৱে মোৰ আছে। আৰু এটা কথা সুধিছোঁ, মুখ্যমন্ত্ৰীৰ বাবে শদিয়াৰ পৰা দূৰলৈকে গৈ পাহাৰ, ভৈয়াম, বৰাক, ব্ৰহ্মপুত্ৰ উপত্যকা প্ৰত্যেকটো অঞ্চলৰ প্ৰত্যেকটো চুক বা চুবুৰী, প্ৰত্যেকটো ৱাৰ্ডৰ প্ৰতিখন ঘৰৰ সমবিকাশ, সমন্বয়ন, সমমৰ্যাদা প্ৰদানেই হ'ল মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰধান লক্ষ্য। গতিকে এনেধৰণৰ কথা নাহে, মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকটো অঞ্চলতে গুৰুত্ব দিয়ে। গতিকে কি যোৰহাট, কি শিৱসাগৰ, কি নলবাৰী, কি ধুবুৰী, প্ৰত্যেকটো অঞ্চলৰ সমবিকাশৰ বাবে তেওঁ
যোৰহাটৰ পৰা উৎপল দত্তৰ ৰিপৰ্ট মায়া নিউজ।